আজিকালি তো পানী খোৱা লোৱা খুব অসুবিধা, সব জায়গাতে এনেকুৱা হৈ গৈছে, পানী নোলায়, ঝৰা নালাবিলাক সব বন্ধ হৈ গৈছে। সেইকাৰণে আজিকালি সব ভগৱানো এনেকুৱা ওলাই দিছে মেচিন, এতিয়া মেচিন বৰিং কৰিলে পানী পাই যাব কেনেকৈ, নহ'লে উপায় নাই। নালাবিলাক সব শুকাই গৈছে, ঝৰা নালা নাই, নদী নাই, শুকাই গৈছে। তাৰমানে কুঁৱা গিলেও আজিকালি পানী নোলায়, এনেকুৱা বহুত তলত যায়। সেইকাৰণে তো বন্ধুগুলা এই গাড়ীৰে কুমাই যালে পাব, মই আপোনাক লাগে দেখাব লাগছে। ভিডিঅ'ৰ ফাৰ্ষ্ট থেকে লাষ্ট পৰ্যন্ত চাই থাক, আৰু ভিডিঅ'ৰ ভালো লাগলে এখন সাবস্ক্রাইব আৰু লাইক কৰি দি। নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ'ৰে আপোনালোকৰ ওচৰলৈ স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ আগিয়া, চাওক কেনেকৈ, আৰু এতিয়া গৈ আছোঁ লক্ষীপুৰতো যোৱা নাই দেই, আজিয়ে ফাৰ্ষ্ট টাইম গৈ আছোঁ। তো আপোনালোকক দেখুৱাইছোঁ লক্ষীপুৰ, এইটো হ'ল আগিয়া। এনেকুৱা এই ৰাস্তাৰ আহিয়ে মোৰ যোন হুটু হুমৈলা কথা মনত পৰে, তখন তুৰাটো চিঙিমাৰী ফুলবাৰী গোৱালপাৰা এনেকৈ একেটা বাছ থাকব। এই ৰাস্তাৰা বছৰনি একবাৰ হ'লেও মই আহিবান দবাপাৰানি, মলা পিপি আছে দবাপাৰানি, শ্ৰীসূৰ্য পাহাৰ আৰু সৈনিক স্কুল একদম কাৰাতে উদানি হাজং বানাই ডালু এনেকৈ পাৰা আছে। আৰু মই এলা পালে ৰুংচাই বাজাৰ, খুব ডাঙৰ বাজাৰ হয় দে ৰুংচাই বাজাৰা, বহুত লম্বা বাজাৰ দে। এনেকৈ এতিয়া ৰবিবাৰকে বাজাৰ হয়, তো সপ্তাহ বাজাৰ, তো ৰবিবাৰ বাজাৰ হৈ আছে। ইদানি একেবাৰে 3 আলি পালে, বাই সাইডে যাব টিকিরকিলা আর সিধা যাব নিদানপুর লক্ষ্মীপুর। তো বন্ধুগুলা ক্যামেরা অন করতে করতে মিডিপাড়া সাইনবোর্ডে সারে এলি। তো মিডিপাড়া সাইনবোর্ডটা মই আপনাকে লাগে দেখাব না পালে, তো মহিলা পালে সুবিতা মাধ্যমিক ইংলিশ স্কুল, এটা হলে নিদানপুর। এই এনেকে নিদানপুর বাজার আগবাই আছে বাজারা। এটা হলে সার্কেস অফিস পালে মই ফাৰ্ষ্ট টাইম আহিলে মই উদাজনে মই জাগালা নামগিলা নাজানে, সাইনবোর্ডগুলো চাই চাইহে মই আপোনাক লাগে ক'ব লাগিছে এটা কি জাগা কি। জাগারা বহুত সুন্দর, দেখিবাকে খুব ভালো লাগিছে। এনেকৈ গাছ গছনিও আছে সুন্দরকে। মই ভাবিবন লক্ষীপুরা গাছ গছনি নাই নেকি ভাবিবন, তো বাখার গাছ দেখলে রাস্তা গেলানিও, শাল গাছ, চিকুন গাছ, এনেকৈ সুন্দর জায়গা। তো বন্ধুগুলা গাড়ি বয়রিং করা মেশিনটা ওই মালিকলা ঘোরা কিন্তু আমরা নাচিনি, তো আমরা জিজ্ঞাসকে যাবা লাগিছে। তো সার্কেস অফিস ইফালে আছে কৈছে, তো আমরা তো সার্কেস অফিসে সারিয়ে আহিলে, তো আগবাই যে আমরা ঘোরাবো সুন্দরকে এখানে ব্রিজ পালে, খুব সুন্দর ব্রিজ। তো এই ব্রিজটা সারিয়ে মজুন আমরা গাড়িরে ঘুরিয়ে মজুন সার্কেস অফিস বা আবার আইব। বোরিং মেশিন মালিকলার নাম হলে ফারুক। তো আমরা উনকে জিজ্ঞাসকে আহিলে যে ফারুক ভাইলা ঘোরা কমাই, উনকে জিজ্ঞাসকে আমরা আহিলে। তো বন্ধুসকল মই এতিয়া আহি পালোঁ লক্ষীপুৰ। ইয়াত পানী বয়ৰিং কৰা মেচিন আছে, এইটো চাবলৈ আহিছোঁ। তাৰমানে আজিকালিতো পানীৰ খুব হাহাকাৰ হৈছে, পানী কিমান কিনি খাব, এক গিৰি পানী ল'লে 1000-1200 এনেকুৱা লাগে, 1500 লিটাৰৰ পানী। তো এইকাৰণে এইটো বয়ৰিং কৰিব গাড়ী আছে ইয়াতে, বয়ৰিং কৰি ওলাব দেখি। তো আপোনালোকক যদি লাগে বয়ৰিং কৰিবৰ কাৰণে, আপোনালোকেও যদি বিচাৰে আপোনালোকে ল'ব পাৰিব এই গাড়ীটো লক্ষীপুৰৰ পৰা। বাছ মই দেখুৱাইছোঁ আপোনালোক গাড়ীটো, এইটো গাড়ীবিলাক দুটা গাড়ী আছে, এটা বোলে কম্প্ৰেছাৰ এনেকুৱাকৈ একদম মেইন ৰোডতে ৰাখে দুটা গাড়ীও। বন্ধুসকলে এই জেগাটাৰ নাম বুলি নিদানপুৰ। তো বন্ধুসকল নিদানপুৰ আৰু লক্ষীপুৰ একেলগে আৰু কি, তাৰমানে চাৰ্কেল অফিচটো হ'ল নিদানপুৰ। তো এটা ব্ৰিজ পাব, ব্ৰিজটো পাইলেই লক্ষীপুৰ আৰু কি। তাৰমানে এটা সুবিতা ইংৰাজী স্কুল আছে, তো ইংৰাজী স্কুলটোৰ এই কাষেদি আহিব লাগে ডান চাইড দি। তো এইটো মালিকৰ নাম হ'ল ফাৰুক, ইয়াতে ঘৰৰ ওচৰতে, ৰাস্তাতে ৰাখে এনেকুৱা গাড়ীবিলাক ধুনীয়াকৈ চাওক। আজিকালিতো পানী খোৱা লোৱা খুব অসুবিধা, কুঁৱা গিলেও আজিকালি পানী নোলায়, এনেকুৱা বহুত তলত যায়। সেইকাৰণে প্ৰায় জেগাতে এনেকুৱা পানীৰ অসুবিধা হৈ আছে। তাৰমানে ঝৰা নালাবিলাক চব এতিয়া নোহোৱা হৈ গৈছে, তাৰমানে গছ গছনি নোহোৱা হৈ আছে, ঝৰা নালা ক'ত থাকিব, নদীগিলাও এনেকুৱা কমি গৈছে, পানী নাই। এতিয়া ব্ৰহ্মপুত্ৰও পানী নাথাকে, এনেকুৱা খোজকাঢ়ি যাব পাৰে, এনেকুৱা কিছুমান জেগাত এনেকুৱা আছে। তো এনেকুৱা এইকাৰণে এতিয়া বয়ৰিং কৰা গাড়ী ওলাইছে, তো বয়ৰিং কৰিলে পানীবিলাক ওলাই ৰাখি। তো বন্ধুসকল এই বয়ৰিং কৰা মেচিনটোৰ হ'ল ফুট হিচাপ, তাৰমানে 1 ফুট 1400 পৰা 1800লৈকে আৰু কি। তো 180 ফুট বয়ৰিং কৰিলে পানীবিলাক ওলাই এনেকুৱা কৈছে। কিছুমান জেগাততো একদম ওলাই থাকে, আৰু নহ'লে মেচিন দি ওলাব লাগিব আৰু কি, আৰু যাৱা অহা তেল খৰচটো দিব লাগিব। আমি বেটাচিং ব্লক ৰাস্তা দি আছে ভিতৰত, এই ভিতৰত যাম। দুইটা গাড়ীলৈ তেল খৰচ 20,000 দিব লাগিব কৈছে আৰু কি। ইয়াত দুটা গাড়ী আছে, দুটা গাড়ী মিলি এটা আৰু কি।
তাৰমানে একটা বোলে হাৱা দিব লাগিব কম্প্ৰেছাৰ আৰু একটা বৰিং কৰা গাড়ী। তো বন্ধুসকল মই এতিয়া আছে নিধনপুৰ বাজাৰ। এই নিধনপুৰ বাজাৰৰ পৰা লক্ষীপুৰটো অলপ ওচৰতে, এইটো লক্ষীপুৰ ব্ৰিজটো পাৰ হ'লে লক্ষীপুৰটো পাব। আৰু এতিয়া এই যে এনেকুৱা এটা আছে মছজিদৰ দান পাত্ৰ, এইফালে যে এইটা ৰাস্তা আছে, এইটো হ'ল চাৰ্কেল অফিচ। এইফালে এই ৰাস্তা দি গ'লে ফাৰুকৰ ঘৰটো পাব। যিটো বৰিং কৰা গাড়ী বৰিং কৰে, যে গাড়ী দি বৰিং কৰে পানী ওলাই এই বেছি ফাৰুকৰ ঘৰটো এইফালে দি যালে অলপ দিলে পাই যাব। ইয়াত তাৰমানে চব্জিৰ একদম দাম কম। নিধনপুৰ বাজাৰত বজাৰ কৰিলোঁ, চব্জি বজাৰ কৰিলোঁ। ফুলকবি নিলোঁ 10 টকা কেজি, আৰু মটৰ নিলোঁ 1 কেজি 30 টকা, আর আলু ললে 15 টাকা কেজি এনেকা নিলো। আর সবজি নিলো, বেগুন নিলো 10 টাকা করে কেজি। তো বন্ধুগুলো আজকাল ভিডিওটা এটাতেই রাখিলে, আবার পরেলা ভিডিওটা দেখিবাকে পাবো গারো হিলসলা নাম্বার 1 লেক, ভেরি বিউটিফুল।